নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 জুলাই। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 2000 কোটি টকা প্ৰদান কৰা হ'ব। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে। লগতে লাখ লাখ দুখীয়াৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ব অহা মাহৰ পৰা। তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল দুখীয়াই এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে ৰেচন কাৰ্ড আবেদন কৰিবলৈ আহ্বান জনাইছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। উচ্ছেদিতৰ বিৰোধিতাৰে জাগি উঠিছে মুছলমান। হাজাৰ হাজাৰ মুছলমান সংখ্যা গঠনে ওলাই আহিছে ৰাজপথলৈ। হয় বন্ধুবান্ধৱীসকল, কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দল সংগঠনসমূহে। অবৈধ বাংলাদেশীক উচ্ছেদ কৰক, কিন্তু উচ্ছেদৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাটো মানি লোৱা নহ'ব। ৰাজ্যজুৰি আমচু নেমচু মুছলমান দল সংগঠনৰ প্ৰতিবাদ। উচ্ছেদ বন্ধ নোহোৱা পৰ্যন্ত চলিব আন্দোলন। নিশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাব্যস্ত কৰিছে প্ৰতিবাদ। শোণিতপুৰৰ ঠেলামৰাত নিশা সাব্যস্ত কৰিছে ভয়ংকৰ প্ৰতিবাদ। হয় বন্ধুবান্ধৱীসকল, ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ। 10 তাৰিখে গোৱালপাৰাৰ পাইকানত উচ্ছেদ চলিবই। পাইকানৰ ৰিজাৰ্ভ ফৰেষ্ট সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হ'ব। চাহপুৰত উচ্ছেদ অভিযান 80% সম্পন্ন হৈছে আৰু 90% ৰাইজে নিজেই আঁতৰি গৈছে। অসমৰ যিমান ভূমি বেদখল হৈ আছে সেয়া সম্পূৰ্ণৰূপে উচ্ছেদ হ'বই। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বেদখলকাৰী ত্ৰাণকৰ্তাৰ ৰূপত বিধায়ক অখিল গগৈ। একমাত্ৰ কংগ্ৰেছৰ দোষৰ বাবে আজি সংখ্যালঘুসকলৰ এই দুৰ্দশা বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। দেশৰ 78 বছৰীয়া শাসনত কংগ্ৰেছে 60 বছৰলৈকে অধিক দিন শাসন কৰিছিল, কিন্তু কংগ্ৰেছে কোনোদিনে সংখ্যালঘু লোকসকলৰ বাবে একো নকৰিলে। তেওঁলোকক মাটি পট্টা নিদিলে, তেওঁলোকৰ ভোটৰ সমস্যা জটিল কৰি তুলিলে। কংগ্ৰেছে কৰা ভুলৰ বাবে বিজেপিয়ে সুযোগ লৈছে আৰু এই সুযোগ আনি দিছে কংগ্ৰেছ চৰকাৰে। কংগ্ৰেছে কোনো পথেই সংখ্যালঘু লোকসকলৰ সমস্যাবিলাক সমাধান নকৰিলে। স্বদেশী সংখ্যালঘু লোকসকলক মাটিৰ পট্টা নিদিলেহেঁতেন, যদি দিলেহেঁতেন আজি এই সমস্যা নহ'লেহেঁতেন। বিদেশী আৰু বাংলাদেশীৰ নামত স্বদেশী মানুহক অত্যাচাৰ কৰাটো কোনো পথে সহ্য কৰা নহ'ব। যিসকল ব্ৰিটিছৰ আগৰ পৰা আহিছে তেওঁলোকক আমি খেদিব নোৱাৰোঁ। সংখ্যালঘুৰ যিকোনো সমস্যা আছিলে এইটো আগৰ পৰা সমাধান কৰিব লাগিছিল। আৰু এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে ঐক্যবদ্ধ হ'ব লাগিব সংখ্যালঘু দল সংগঠন। উচ্ছেদ স্থলীত উপস্থিত হৈ কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰিছে বিধায়ক অখিল গগৈয়ে। হয় বন্ধুবান্ধৱীসকল, বিধায়ক অখিল গগৈয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনক লৈ বিগ আপডেট প্ৰকাশ পালে। বহুতে ৱেইট কৰি আছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি কেতিয়া প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। 18 জুলাইৰ পূৰ্বে কৃষকে কৰিলেও কেইবাটাও গুৰুত্বপূৰ্ণ কাম, কিয়নো 18 জুলাইত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাই যাব 2000 কোটি টকা। কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। তালিকাত নাম থকা কৃষকসকলে লাভ কৰিব 2000 কোটি টকা। এই ভুলৰ বাবে আপুনি নাপাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। বাধ্যতামূলক ইকেৱাইচি সম্পূৰ্ণ নকৰা কৃষকে বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। 20 নম্বৰ কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক ইকেৱাইচি সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নম্বৰ কিস্তিৰ ধন লাভৰ পৰা। যদি আপুনি ভুল নথি পত্ৰ দি পিএম কিষাণৰ ধন লৈ আছে তেনে ক্ষেত্ৰত আপুনি ভয়ংকৰ বিপদত পৰিব। লগতে যিকেইটা কিস্তি লাভ কৰিছে সকলোখিনি কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি কেনেকৈ চাব? তাৰ বাবে এতিয়া আপুনি লগ ইন কৰক pmkisan.gov.in। ইয়াৰ পিছতে যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক আপুনি তালিকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ বিগ আপডেট প্ৰকাশ পাইছে। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। তাৰ
ইয়াৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন কোনে লাভ কৰিব এই চৰকাৰী ধন ৰাখি অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা মাজত মাত্ৰ এটা দিন বাকী আছে কালি পুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত এই টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব আপোনাৰ বেংক একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সমাৰ্পণ নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা যদি আপোনাৰ বেংক একাউণ্টৰ কেৱাইচি আপডেট কৰা নাই অতি শীঘ্ৰে কেৱাইচি আপডেট কৰক আপোনাৰ একাউণ্টৰ কিবা সমস্যা থাকিলে অতি শীঘ্ৰে সমাধান কৰক অন্যথা আপোনাৰ একাউণ্টত যদি চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰে তেনে ক্ষেত্ৰত আপুনি নাপাব যেনেকুৱা ডিবিটি লিংক কৰিব লাগিব ডিবিটি লিংক নথকা একাউণ্টত চৰকাৰে এই টকা প্ৰেৰণ নকৰে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট পান আধাৰ দুয়োটা নম্বৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট আৰু বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP ইয়াৰ পিছত আপুনি নিশ্চিত হ'ব পাৰিব বেংক একাউণ্টত ধন জমা হোৱাটো সো বন্ধু বান্ধৱীসকল লগতে যিসকল ব্যক্তি অৰুণোদয় 3.0 আবেদন কৰিছে সেইসকলৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকা প্ৰদান কৰা হ'ব আৰু যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই এই মাহৰ পৰা নতুনকৈ কৰিব পাৰিব আবেদন তাৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ড ভোটাৰ আইডি পেন কাৰ্ড লগতে আপোনালোকৰ প্ৰয়োজন হ'ব ফটো আৰু এইখিনি নথি হ'লে আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'